ভগৱান কৃষ্ণই গীতাত আত্মা আৰু দেহৰ পাৰ্থক্যৰ বিষয়ে আমাক খুব ধুনীয়াকৈ বৰ্ণনা কৰি দিছে। কথাটো এনেকুৱা, আমি যে কওঁ এইটো মোৰ হাত, এইটো আপোনাৰ ভৰি, এইটো তেখেতৰ মূৰ, গতিকে এই যে দেহৰ কথাবিলাক যে আমি কৈছোঁ, এইটো তাৰমানে মোৰ দেহটোৰ কথাহে কৈছোঁ। মানে আত্মাটো হৈছে আপুনি বুলি ক'লোঁ, মই বুলি ক'লোঁ, সেই মই আপুনি এনেকুৱা কথাবিলাক হৈছে আত্মা। আৰু এটা কথা হৈছে কি, আমাৰ আত্মাটোৰ লগত দেহটোৰ সম্পৰ্ক থাকে, কিন্তু আত্মাটোৰ সম্পৰ্ক থাকে ভগৱানৰ লগত। আৰু এটা কথা আমি পৰিষ্কাৰ হ'ম, পানীবিলাক যত বিল, নদী, ড্ৰেইন এনেকুৱাবিলাকত থাকে, সেই গোটেই পানীবিলাক শেষত সাগৰলৈ ধাৱমান হয়। মানে সকলো পানী হৈছে সাগৰৰ অংশ। সাগৰৰ পানীবিলাক শুকায়ে বৰষুণ হয়। আকৌ তেনেকৈ কিবা বস্তু এটা ওপৰৰ পৰা তললৈ সৰি পৰে। আমাৰ বিজ্ঞানে ডাৰউইনে কৈছে যে সেইটো আকৰ্ষণ আছে, আমাৰ পৃথিৱীৰ মধ্যাকৰ্ষণ। কিন্তু বিজ্ঞানে এইটো ক'ব নোৱাৰে যে কিয় আহে। সেইটো হৈছে পৃথিৱীৰ অংশ, যিকোনো বস্তুটো, সেইকাৰণে পৃথিৱীলৈ সৰি পৰে। গতিকে প্ৰতিটো অংশ নিজৰ অংশলৈ গুচি আহে। আকৌ চাবচোন, জুই জ্বলালে ধোঁৱা বা জুই ওপৰলৈ যায়। তাৰ অৰ্থটো হৈছে বিজ্ঞানে ক'ব যে পাতল হৈ বাৰীখিনি ওপৰলৈ গুচি গৈছে। কিন্তু কিয় গৈছে? তাৰ অৰ্থটো হৈছে সূৰ্যৰ অংশ জুই, সেইকাৰণে ওপৰলৈ যায়। সাগৰৰ অংশ পানী, সেইকাৰণে সাগৰলৈ যায়। আৰু ভগৱানৰ অংশ হৈছে আত্মা, সেইকাৰণে আত্মাই ভগৱানক বিচাৰে। মানে পুণ্য যি কৰে সেইটো আত্মা ভাল, আৰু পাপ কাম, অসত্য, মিছা, বেয়া কাম, সেইবিলাক হৈছে পুণ্য আত্মা নহয়। গতিকে আমাৰ কাম হৈছে দেহটোৱে আমাৰ বিভিন্ন ধৰণৰ বস্তু উপভোগ কৰি ভাল পায়। ৰসগোল্লা দেহটোৱেহে ভাল পায়, আত্মাই ভাল নাপায়। আত্মাই কি ভাল পায়? পুণ্য কামবিলাক ভাল পায়। পাপ কামবিলাক যেতিয়া আমাৰ বেছিকৈ হৈ থাকে, তেতিয়া ভগৱান কৃষ্ণই কৈছে যে এই পৃথিৱীলৈ বিভিন্ন জীৱবিলাক, আত্মাবিলাক ইটো সিটোকৈ বিভিন্ন জীৱ জন্তু হৈ পেলাই সৃষ্টি হৈ পেলাই পৃথিৱীলৈ আহে। আৰু মানুহ হৈ পেলাই যদি পৃথিৱীলৈ আহে, যিজনে ভগৱান চিন্তা কৰি পেলাই যদি তেওঁ আধ্যাত্মিক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, তেওঁ মুক্তি পায় বুলি কয়। মুক্তি পায় মানে এই পৃথিৱীলৈ পুনৰ আহিব নালাগে। আৰু এই পৃথিৱীলৈ অহা মানে প্ৰতিজন মানুহৰ দুখ কষ্ট থাকিবই। আপোনাৰো থাকিব, মোৰো থাকিব, তেওঁৰো থাকিব। আমি পৃথিৱীত জন্মগ্ৰহণ কৰোঁ এই কাৰণে, সকলো প্ৰাণীৰ কথা কৈছোঁ, আমি আগত পাপ কৰ্ম কৰি আহিছোঁ। সেই পাপবিলাক যেতিয়ালৈকে শেষ নহয়, পুনৰ জন্ম হৈ থাকিব। আজি মই কোনোবা এটা বস্তু, জীৱ এটা হত্যা কৰিছোঁ, গতিকে কালিলৈ মই জন্ম লৈ পেলাই সেই জীৱটোৱে আকৌ মোক হত্যা কৰিব। একদম সঁচা কথা, যিটো ভগৱান কৃষ্ণই বৰ্ণনা কৰি থৈ গৈছে। সেইকাৰণে জীৱ হত্যা মহাপাপ বুলি কোৱা হয়। গতিকে আমি যদি পুণ্য কামবোৰ কৰিব পাৰোঁ, আমি ভগৱান কৃষ্ণৰ ওচৰলৈ যাব পাৰিম, আৰু আমাৰ তেতিয়াই মুক্তি হ'ব। আৰু যেতিয়া আমি বেয়া কাম, পাপ কাম যদি কৰি থাকিবলৈ হয়, তেতিয়াহ'লে আমাৰ পুনৰ জন্ম হৈ থাকিব। গতিকে এইটো একদম খাটাং কথা। গতিকে মই যদি এজন মানুহক বা এটা জীৱক অপকাৰ কৰিছোঁ, সেই জীৱটো আকৌ পুনৰ জন্ম লৈ পেলাই আপোনাক ঠিক অপকাৰ কৰিব পৰা এটা জীৱ পাই যাব। গতিকে এই পাকচক্ৰটো পৃথিৱীত চলি থাকিব, যেতিয়ালৈকে আমি আধ্যাত্মিক ক্ষেত্ৰত ভগৱানৰ স্মৰণ কৰিবলৈ নিশিকোঁ। গতিকে এই কথাটো অতি দৰকাৰী কথা।